এতিয়া আজি দেৱব্ৰত শইকীয়া পুনৰবাৰ কৈছে হাঁহিম নে কান্দিম। মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছো, আপুনি জানো কোৱা নাই যে মোৰ মাকে কোৱাৰ কাৰণে মই বিজেপি দলত যোৱা নাই? তাৰ মানে কি আপোনাৰ মন মানসিকতা সম্পূৰ্ণ শৰীৰটো বিজেপিৰ মাজতে আছে। যিজন ব্যক্তিৰ মাকে অনুৰোধ কৰাৰ কাৰণে তেওঁ কংগ্ৰেছ দলত আছে, তাৰ নাম অনুৰোধ নকৰিলে নিশ্চিতভাৱে তেওঁ হয়তো ইমান দিনে হয়তো সেই দলটোৰ গেৰুৱা বসন পিন্ধিলেহেঁতেন। গতিকে তাৰোপৰি মই যিমান দূৰ খবৰ লৈছো যে 2016 চনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰচাৰ সমিতিৰ দায়িত্বত আছিল অসমত। নাজিৰা সমষ্টিত নিৰ্বাচনত প্ৰচাৰ সভা হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভা কৰা নাই বুলি মই খবৰ পাই আছো 2016 চনৰ পৰা। তাৰমানে 2016 চনৰ পৰাই তেওঁ মিটাৰ ৰেলী কৰি আছে। তেওঁ বেলেগক এইবোৰ কথা কোৱাৰ আগতে তেওঁ নিজৰ গাত এবাৰ চিকুটি লওক না। তেওঁৰ নামত আজি এজন বিধায়কে অভিযোগ উত্থাপন কৰিছে, বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে, ডাঙৰ ডাঙৰ কেছ আহে। সংখ্যালঘু বিধায়কসকলে সৰু সৰু কিবা কথা ক'লে জেলত ভৰাই 6 মাহ 8 মাহ 10 মাহ কৰি থৈ দিয়ে। অসমত কোনোবাই ভাল কথা ক'লেই, কোনোবাই অসমখনৰ উন্নয়নৰ কথা ক'লেই, জুবিন গাৰ্গৰ ন্যায়ৰ কথা ক'লেই তেওঁলোকক জেলত ভৰাই থৈ দিয়া হয়। কিন্তু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে ইমান ডাঙৰ ডাঙৰ কেছ থকা বুলি আজিহে মই গম পালো। ইমান ডাঙৰ ডাঙৰ কেছ থকাৰ পিছত তেওঁৰ হাতত ইমান শক্তি আছে যে তেওঁৰ কেছবিলাকৰ ইনকুৱাৰীয়ে নহয়, তেওঁৰ ঘৰত CBI নাযায়, ED নাযায়, কি কাৰণ নাযায়? গতিকে ইয়াৰ উত্তৰ অসমবাসী ৰাইজক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এবাৰ দিয়ক। আৰু দুখৰ কথা, তেওঁ আৰু এটা কথা কৈছে যে বঙাইগাঁৱত অখিল গগৈয়ে মোৰ লগত মুখ্যমন্ত্ৰীৰ ভাল বুলি কৈছে, সেইকাৰণে তেওঁ কৈছে বঙাইগাঁৱত অখিল গগৈ সৃজনগেৰা সমষ্টিত তেওঁ প্ৰাৰ্থী থিয় কৰাইছে। তেওঁ ভালকে এজন বিৰোধী দলৰ দলপতিয়ে কোনোবাই কব যে মোৰ কাণখন চিলনীয়ে লৈ গৈছে, কাণটো নচোৱাৰ আগতেই মই কৈ দিম নেকি যে এইটো অমুকে কৈছে কাণখন চিলনীয়ে লৈ গৈছে? এজন বিৰোধী দলৰ দলপতিৰ হাতত সম্পূৰ্ণ তথ্যৰ প্ৰমাণ থাকিব লাগিব, সম্পূৰ্ণ তথ্যৰ প্ৰমাণ থাকি কথাবিলাক ক'ব লাগিব। আজি অখিল গগৈ কৈছে বুলিয়ে তেওঁৰ হাতত সেই অখিল গগৈৰ কথা পাই নাই। কালি যদি অখিল গগৈ কয় যে অসমখন ইয়াত নাই, অসমখন কেৰেলাত আছে, তেওঁ সেইটোৱে ক'ব নেকি? ইমানেই জ্ঞান নহ'ল নেকি দেৱব্ৰত শইকীয়া ডাঙৰীয়া? আৰু অখিল গগৈ ডাঙৰীয়াও ভালকে জানে, দেৱব্ৰত শইকীয়াও ভালকে জানে যে আমি অসমত এটা ছাত্ৰ সংগঠন কৰিছো। মই দীৰ্ঘদিন ছাত্ৰ সংগঠনৰ নেতৃত্বত আছো। আমাৰ সংখ্যালঘুসকলৰ বিভিন্ন সমস্যা লৈ, দাবী দবা লৈ আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি স্মাৰক পত্ৰ প্ৰদান কৰো। আৰু তাৰ পৰিপ্ৰেক্ষিতত কেতিয়াবা আমি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব যাওঁ। আমি টিম লৈ, অসমৰ সংবাদ মাধ্যম লৈ, উইথ এপইণ্টমেণ্ট লৈ আমি আমাৰ কথাখিনি ক'বলৈ যাওঁ। আৰু এইটো আমচু বুলি নহয়, সকলো ছাত্ৰ সংগঠনলৈ যায়, কংগ্ৰেছেও যায়, SGPও যায়, AIPFও যায়, অখিল গগৈ ডাঙৰীয়া নিজেও যায় ৰাইজৰ সমস্যা লৈ। আজি বিভিন্ন দল সংগঠন যায়, ৰাজনৈতিক দল যায়। সেইবাবে মুখ্যমন্ত্ৰীৰ ওচৰত সমস্যা লৈ গ'লে কোনোবাই মুখ্যমন্ত্ৰীৰ এজেণ্ট হৈ যায়। এখন ৰাজ্যৰ মুৰব্বী, ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰী, গতিকে বিভিন্নজনে বিভিন্ন সমস্যা লৈ মুখ্যমন্ত্ৰীৰ ওচৰত যাব পাৰে। আৰু তেনে ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমি এটা টিম লৈ, আমি নিশ্চিতভাৱে সংবাদ মাধ্যমক জনাই, আমি এপইণ্টমেণ্ট লৈ আমি সেইখিনি মুখ্যমন্ত্ৰীক কেতিয়াবা সাক্ষাৎ কৰিছো। এইটো ডাঙৰ কথা হ'ল। মই মাত্ৰ 11 তাৰিখে জইন কৰিছো। দেৱব্ৰত শইকীয়া এইটো উত্তৰ দিয়ক, কেইদিনমান আগত দিল্লীত আপোনালোকৰ AICC অফিচত সভা হ'ল, আপোনালোকৰ সেই সভাত পোষ্টাৰ কেনেকুৱা হ'ব, হোৰ্ডিং কেনেকুৱা হ'ব, এই কথাবোৰ জানো ৰেজল্ট কৰিম চৰকাৰে দিছিলে? মইতো তেতিয়া কংগ্ৰেছত নাছিলো, মইতো 48 ঘণ্টাই কংগ্ৰেছত থাকিলো। বিভিন্ন সভা সমিতিৰ কথাবিলাক মুখ্যমন্ত্ৰীৰ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ আগতে মুখ্যমন্ত্ৰীৰ মুখতে প্ৰকাশ হয়, সেইবোৰ জানো ৰেজল্ট কৰিম চৰকাৰে দিছিলে? ইয়াৰ উত্তৰ অসমৰ ৰাইজক আপুনি দিয়ক, আপুনি দিয়ক। গতিকে আপুনি যিটো ৰাস্তাত মানুহক, আপুনি যিটো ৰাস্তাত কাম কৰি আছে, সেইটো ৰাস্তাত আপুনি মানুহক সন্দেহ কৰাটো অনুচিত। এজন বিৰোধী দলৰ দলপতি হৈ সামান্যতম আপুনি এইখিনি বিষয়টোৰ ওপৰত আপুনি নজৰ ৰাখিব লাগিছিল। আপুনি বেলেগৰ কথা কৈ, উদাহৰণ দি আপুনি কাৰোবাক আপোনাৰ দলৰ মজিয়াৰ মানুহক টাৰ্গেট কৰিব। আপুনি ঠিক আছে, আপুনি কাৰোবাৰ কথা শুনি মোক টাৰ্গেট কৰিছে, দলৰ সভাত কিয় নকৰিব? বা আপোনাৰ যদি আপত্তি আছিলে, আপুনি যদি এইখিনি কথা জানে, তেনেহ'লে 11 তাৰিখে জইন কৰাৰ আগত আপুনিতো পত্ৰ লিখা পাকৈত। কাৰণ ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ আপুনি এজন পত্ৰ লিখা বিধায়ক, হায়েষ্ট পত্ৰ আপুনি লিখিছে। গতিকে পত্ৰ কিয় আপুনি নিলিখিলে যে ৰেজল্ট কমিশ্যন চৰকাৰক লোৱা নহ'ব, ৰেজল্ট কমিশ্যন চৰকাৰক ল'ব নালাগে?
এজন মানুহ দলত জইন কৰি দলৰ কামেই কৰা নাই তাক আপুনি এজেণ্ট সজাই দিব সংখ্যালঘু জাতিটোক আপুনি অপমান কৰিব সংখ্যালঘু জাতিটোক আপুনি তুচ্ছ তাচ্ছিল্য কৰিব সেইটো আমি মানি ল'ম নেকি আৰু সেই তাতে আমি থাকিব লাগিব নেকি আপোনাৰ চাৰ্টিফিকেট লৈ ৰেজাল্ট কৰিম চৰকাৰে কংগ্ৰেছত জইন কৰা নাছিলে নহয় সংখ্যালঘু ৰাইজৰ চাৰ্টিফিকেট লৈ ৰেজাল্ট কৰিম চৰকাৰে জইন কৰিছিলে সংখ্যালঘু ৰাইজৰ মৰম চেনেহ লৈ জইন কৰিছিলে সংখ্যালঘু ৰাইজৰ কথা ৰেজাল্ট কৰিম চৰকাৰে উঠাব পাৰে আপোনাৰ চাৰ্টিফিকেট লৈ ৰেজাল্ট কৰিম চৰকাৰে উঠাব নকৰে ৰেজাল্ট কৰিম চৰকাৰে আপোনাৰ চাৰ্টিফিকেট লৈ জীয়াই নাথাকে মই যি কৰো মই যি লৈ আগবাঢ়ো সংখ্যালঘু ৰাইজক লৈ আমি আগবাঢ়িছো গতিকে আপোনাৰ চাৰ্টিফিকেটৰ দৰকাৰ আমাৰ ৰেজাল্ট কৰিম চৰকাৰৰ নাই আৰু বাকী আপুনি যিখিনি কথা কৈছে অসমবাসী ৰাইজে জানে যে বাকী আপুনি কৈছে যে আপোনাৰ পিতৃৰ দিনতো বহু কথা হৈছে গতিকে সেইখিনি কথাও অসমবাসী ৰাইজে জানে যদি আপুনি বিচাৰে সেইখিনি কথা অসমবাসী ৰাইজৰ আগত আমি অৱগত কৰিম নিশ্চিতভাৱে গতিকে মই স্পষ্টকৈ কৈছো যে ইয়াত মই সম্পূৰ্ণভাৱে দলৰ আভ্যন্তৰীণ কন্দল দলৰ ভিতৰত থকা ছদ্মবেশী আৰু এজেণ্ট কংগ্ৰেছীসকলে আচলতে ভাল মানুহক যুৱকসকলক অসমখনক ভাল পোৱা বিজেপিক প্ৰতিহত কৰিব পৰা কোনো মানুহক এই দলত আনিবলৈ তেওঁলোকে নিদিব এইটো ঠিকা তেওঁলোকে লৈছে নহলে জানো আপুনি চাওক অতুল বৰদলৈ ডাঙৰীয়া যোৱাকালি কৈছে যে মই কি কথা কলো মই ওপৰত কিয় আঙুলি তুলিলে অতুল বৰদলৈ ডাঙৰীয়া এজন জ্ঞানী গুণী এজন সাংসদ বুলি আমি সকলোৱে জানো অতুল বৰদলৈ ডাঙৰীয়া এটা কথা আপুনি কওক যে এজন সংখ্যালঘু সম্প্ৰদায়ৰ সদ্য বিদায়ী সভাপতি ৰেজাল্ট কৰিম চৰকাৰ 20 বছৰ সংগ্ৰাম কৰাৰ পিছত যেতিয়া আপুনি কব আৰু তথাপি আপুনি নগাঁৱৰ সাংসদ নগাঁৱৰ সংখ্যালঘুৰ ঘৰে ঘৰে প্ৰতিজন মানুহে ৰেজাল্ট কৰিমক চিনি পায় আৰু তেতিয়া আপুনি কব ভদ্ৰলোকজনক মই চিনি নাপাওঁ তেনেহলে আপুনি জানো তুচ্ছ তাচ্ছিল্য কৰা নাই আপুনি ৰেজাল্ট কৰিমক তুচ্ছ তাচ্ছিল্য কৰা নাই সংখ্যালঘু ৰাইজৰ আত্মাৰ সত্তাটো সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুক আপুনি তুচ্ছ তাচ্ছিল্য কৰিছে সংখ্যালঘু ৰাইজৰ বিবেকক তুচ্ছ তাচ্ছিল্য কৰিছে আপুনি সংখ্যালঘু ৰাইজ সমগ্ৰ সংখ্যালঘু জাতিটোক তুচ্ছ তাচ্ছিল্য কৰিছে কাৰণ সংখ্যালঘু জাতিটোৱে আমচুক সদায় মৰম আৰু ভাল পায় আৰু নিজৰ সংগঠন বুলি ভাবে গতিকে আপুনি জানো সেই কথাখিনি কৰা নাই গতিকে যিটো ঘৰত দুদিন আগত সকলোখিনি শেষ হোৱাৰ পিছত সকলোৱে কথাবিলাক সামৰাৰ পিছত মই দুখ প্ৰকাশ কৰাৰ পিছত তৃতীয় দিনা দুজনকে ব্যক্তি সংবাদ মেল পাতি তেওঁলোকে মোক আক্ৰমণ কৰাৰ উদ্দেশ্যটো এইটো আমি নাজানো যিটো বিষয় সভাপতি ডাঙৰীয়াই স্পষ্টীকৰণ দুবাৰ দিলে মই নিজেও দিলো তেওঁ নিজেও এবাৰ ক'লে তাৰপিছত এটা দিনত দুজনকে মানুহ সংবাদ মেল পাতি তেওঁলোকে যি মোক আক্ৰমণ কৰাৰ লক্ষ্য কৰি ললে এইটোৰ পৰা সম্পূৰ্ণভাৱে বুজা যায় যে তেওঁলোকে তৃতীয় দিনাখন সম্পূৰ্ণ বিজেপিৰ কথা মতে ছত্ৰছায়াতে তেওঁলোকে মোৰ ওপৰত আক্ৰমণ কৰিছে যাৰ কাৰণে মই এজন স্বাভিমানী অসমীয়া সংখ্যালঘু যুৱক এজন আত্মসন্মান থকা সংখ্যালঘু যুৱক আৰু মই এটি আত্মসন্মান আৰু মৰ্যাদাৰ কাৰণে সংগ্ৰাম কৰি অহা সংগঠনৰ প্ৰাক্তন সভাপতি হিচাপে মোৰ বিবেকক সুধি মই ইয়াত এই বিজেপিৰ লগত সোণাপিতা কৰি থকা মানুহখিনিৰ লগত থাকি এই দলৰ কাম কৰিব নোৱাৰিম বা এই দলটোক আগুৱাই লৈ যাব নোৱাৰিম যাৰ কাৰণে মই মোৰ পদত্যাগ পত্ৰ মই প্ৰেৰণ কৰিছো গতিকে মই স্পষ্টকে দেওবৰশ্ৰেণী ডাঙৰীয়াক কৈছো যে আপুনি নিজৰ গাটো এবাৰ চিকুটি লওক বেলেগক কোৱাৰ আগতে আপুনি নিজকে এবাৰ ভালকে সোধক যে আপুনি কাৰ হৈ কেনেকৈ কাম কৰি আছে অতুল বৰদলৈ ডাঙৰীয়াই কি কাম কৰি আছে সকলোখিনি আপোনালোকে সোধক গতিকে আমাৰ স্পষ্ট কথা মই সংগ্ৰাম কৰিছো আৰু অহা দিনবিলাকত মই সংখ্যালঘু সমাজৰ লগতে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে অসমখনৰ কাৰণে মই সংগ্ৰাম কৰি যাম ৰাজনীতি মোৰ পিছত ৰাজনীতি মোৰ কাৰণে গৌণ মোৰ কথা হৈছে আমি অসমখনত এই সাম্প্ৰদায়িক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক অপৰাই আমি এখন সুস্থ সবল গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ আমাৰ আনাৰ সকলোৰে দায়িত্বৰ কৰ্তব্য গতিকে আমি সকলোৱে মিলিজুলি অসমখনক বচাব লাগিব অসমখনক আমি ৰক্ষা কৰিব লাগিব তেনে ক্ষেত্ৰত এই ধৰণৰ মানুহৰ লগত আপুনি অসম ৰক্ষা কৰিব নোৱাৰে গতিকে সেইকাৰণে সেই দলটো ত্যাগ কৰি আহিছো গতিকে মই স্পষ্টকৈ কৈছো মোক লৈ বাৰে বাৰে মানে এনেকুৱা ধৰণৰ মন্তব্য আগ নবঢ়াবৰ কাৰণে তেখেতসকলক মই আহ্বান জনাইছো মই যিহেতু এতিয়া কংগ্ৰেছ দলত নাই গতিকে মই যিহেতু বাহিৰলৈ ওলাই আহিছো গতিকে আপোনালোকে মোক লৈ বাৰে বাৰে এনেকুৱা ধৰণৰ মন্তব্য নিদিব মই পুনৰবাৰ কৈছো যে আমি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব যাওঁ গৈছো আমি সকলো দল সংগঠন সকলো ৰাজনৈতিক নেতাই যায় বিভিন্ন সমস্যা লৈ যায় আৰু সেইটো লৈ কোনোবাই
মুখ্যমন্ত্ৰী এজেণ্ট হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীৰ এজেণ্ট হ'ব হলে AICC অফিচত হোৱা কথা বাৰ্তাবিলাক কেনেকে লিক হয়, ৰাজীৱ ভৱনত হোৱা কথা বাৰ্তাবিলাক কেনেকে লিক হয়, প্ৰদেশ কংগ্ৰেছৰ হোৱাটছএপৰ কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰী কেনেকে যায়, সেইবিলাক আপোনালোকে ধৰক। ইমান দিনে যিবিলাক কথা হৈছে, ৰেজাল্ট চৰকাৰটো 48 ঘণ্টাই আছিলে, আৰু আপোনালোকৰ যি ধৰণৰ মনোবৃত্তি, গৌৰৱ গগৈ ডাঙৰীয়াই হয়তো নিৰ্বাচনৰ আগতে আৰু বহুত দেখিব পাব তেওঁলোকক এনেকুৱা ধৰণৰ কথা, যে কেনেকুৱা ধৰণে কথাবিলাক লিক হয়। যোৱাকালিতো মুখ্যমন্ত্ৰী কৈছে যে এজেণ্ট সোমাই আছে, মইতো নাই কংগ্ৰেছৰ। গতিকে আমি স্পষ্টকে কৈছো, আমি কাৰো কোনো ধৰণৰ চতুলিপিকতা চলা মানুহ নাছিলো। মই আমচু কৰি মাত্ৰ 10-12 দিনহে এৰিছো। সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্লেটফৰ্ম সদায় সততা নিষ্ঠা সহকাৰে জনগোষ্ঠীটোৰ লগতে অসমৰ কাৰণে মই কাম কৰিছো, আৰু অহা দিনবিলাকতো মৃত্যুৰ আগদিনাখনলৈকে আপোচবিহীনভাৱে কাৰো গোলাম নহয়, নিস্বাৰ্থভাৱে অসমৰ সংখ্যালঘু জনগণৰ প্ৰতিটো সমস্যা সন্মুখৰ পৰা থিয় দি কাম কৰি যাম, আৰু অসমখনৰ কাৰণে কাম কৰি যাম।